Hello everyone, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। সো বহু অপেক্ষাৰ অন্তত অলৰেডি সিএম ছাৰে ডিক্লেয়াৰ কৰিলে যে 2 লাখ যি চৰকাৰী চাকৰি দিব অহা 5 বছৰত তাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু খুব সোনকালে ADRE 3.0 ৰ নটিফিকেশন আহিব কাৰণ ADRE 1.0 ADRE 2.0 পিছত এতিয়া আপোনালোকৰ ADRE 3.0 হ'ব। সো ADRE 3.0 ৰ কিছু ইম্পৰ্টেন্ট আপডেট যেনেকৈ আপোনালোকৰ নটিফিকেশন কেতিয়া আহিব পোষ্ট কিমান থাকিব এটো বহুত ষ্টুডেন্ট আমাক খুদি থাকে তাৰ পিছত এক্সাম প্যাটাৰ্নটো বেসিক্যালি কি হ'ব কাৰণ কি ADRE যেতিয়া 2.0 হৈছিল তেতিয়া কিন্তু এটা মানে এনেকুৱা কথা হৈছিল যে প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ বা স্কিল এনেকুৱা হ'ব। সো এই বেলি তেনেকুৱা কিবা হ'ব নেকি মানে এক্সাম প্যাটাৰ্ন চেঞ্জ হোৱাৰ কোনো সম্ভাৱনা আছে নেকি লগতে কেতিয়া হ'ব এক্সাম এই কেটা কোৱেশ্চন আমি খুব ধুনিয়াকৈ ডিসকাশন কৰিম। সো কোৱেশ্চন কেটা আপোনালোকৰ মনত হয়তো আহি আছে সো বহুত ইম্পৰ্টেন্ট হয় ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব লগতে যদি ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে যে স্যাৰ এইবাৰ ADRE 3.0 এনি হাউ ক্ৰেক কৰিব লাগিব ডেডিকেটেড প্ৰিপাৰেচন চলাম তেনেহলে ClassFix Academy যেটো ইউটিউব চেনেলত আপোনালোকে ভিডিওটো চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰা আছে তাৰ বাবে অশেষ ধন্যবাদ লগতে আপোনালোকে আমাৰ এপ যেটো ClassFix মোবাইল এপ্লিকেশন লিংক ডেসক্ৰিপচনত মই দি দিম সেই এপটো ইনষ্টল কৰি লব খুব ধুনিয়াকৈ প্ৰিপাৰেচন চলাবলৈ ঠিক আছে। তো যিকিন হক আমি ওয়ান বাই ওয়ান কে প্ৰতিটো কোৱেশ্চনৰ ডিটেইলছ আমি বুজাইছো যেনেকৈ প্ৰথমটো কোৱেশ্চন কেতিয়া আহিব নটিফিকেশন এটো আমি আলোচনা কৰিম ঠিক আছে। সো কেতিয়া আহিব নটিফিকেশন এটো সবৰে মনৰ কোৱেশ্চন হয় না যে সবে কিন্তু এটো কোৱেশ্চন লৈ মানে আমাক মানে বেছিকে মানে WhatsAppত কেতিয়াবা মেসেজ কৰা কেতিয়াবা ফোন কৰা সো ম্যাক্সিমাম আমি এটো কোৱেশ্চনে পাই থাকো যে কেতিয়া আহিব নটিফিকেশন। সো নটিফিকেশন কেতিয়া আহিব এই প্ৰশ্নটোৰ উত্তৰ যেতিয়া আমি দিব যাম তেতিয়া আমি জানিব লাগিব যে ADRE ৰ যি বৰ্তমান প্ৰসেস বা ADRE 3.0 ৰ প্ৰসেস কিমানখিনি আগবাঢ়িছে চাওক সিএম ছাৰে যেনেকৈ জনাইছে কিছুদিন পূৰ্বে সিএম ছাৰে ফেসবুকত এটা পোষ্ট দিছিলে আৰু তাতে কৈছে যে অলৰেডি ৰোড ম্যাপ ৰেডি কৰা হৈছে মানে তেনেকৈ কৈছিলে আৰু যে ৰোড ম্যাপ ৰেডি কৰা হৈছে বেসিক্যালি সিএম ছাৰৰ অফিচিয়েল পোষ্টৰ টাৰ্মটো অলপ বেলেগ আছিল বাট মই নিজৰ ধৰণেৰে কৈছো যে ৰোড ম্যাপ বেসিক্যালি ৰেডি হৈছে এতিয়া জাস্ট কেৱল প্ৰসেসখিনি ষ্টাৰ্ট কৰিবলগীয়া আছে। সো তেনেকুৱা সো যদি সিএম ছাৰ যেনেকৈ কৈছে কথাখিনি মানে আমি ধৰিছো যে ঠিক আছে ৰোড ম্যাপ ৰেডি হৈছে তেনেহলে আমি এক্সপেক্ট কৰিব পাৰো আপোনালোকৰ নটিফিকেশন সেপ্টেম্বৰ বা অক্টোবৰ ঠিক আছে। সো সেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত আহি যাব 2026 ৰ ওকে 2026 অৰ্থাৎ 2026 ৰ সেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত আপোনালোকৰ নটিফিকেশন অহাটো এক প্ৰকাৰ নিশ্চিত বা তাৰ আগত আহিব পাৰে ঠিক আছে। সো আগত অহাৰ চান্স আছে বা আপোনালোকৰ সেপ্টেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত আহি যাব মানে পূজাৰ আগে আগে আপোনালোকে ডেফিনেটলি ADRE 3.0 নটিফিকেশন পাব ঠিক আছে। এতিয়া নেক্সট যেটো আপোনালোকৰ প্ৰশ্ন আছিল যে স্যাৰ নটিফিকেশনৰ পিছত আপোনালোকৰ পোষ্ট কিমান আহিব স্যাৰ পোষ্ট কিমান আহিব সবে কৈ আছে যে কোনবা কৈ আছে 5000 আহিব কোনবা কৈ আছে 10000 আহিব কোনবা কৈ আছে 15000 আহিব। সো এক্স্যাক্টলি পোষ্ট কিমান অহাৰ সম্ভাৱনা আছে সেই সম্পৰ্কে আমি অলপ বুজি লম। সো পোষ্টৰ কথা যেতিয়া আমি আলোচনা কৰিম চাওক আপোনালোকৰ ADRE যেটো হয় ADRE বেসিক্যালি দুটা পৰীক্ষা হয় এটা হৈছে গ্ৰেড 3 ৰ বাবে এটা হৈছে গ্ৰেড 4 ৰ বাবে। সো গ্ৰেড 3 আৰু গ্ৰেড 4 যদি আমি মিলাই চাও তেন্তে আমি অলমোস্ট এক্সপেক্ট কৰিব পাৰো 12000 মান পোষ্ট আহিব ওকে। সো 12000 মান পোষ্ট আমি এক্সপেক্ট কৰিব পাৰো ADRE 3.0 ওকে। সো এতিয়া সেই ADRE 3.0 ৰ 12000 ৰ বেসিক্যালি আমি দুটা ভাগত ভাগ কৰি দিব পাৰো যে গ্ৰেড 3 কিমান আহিব আৰু গ্ৰেড 4 কিমান আহিব গ্ৰেড 3 আৰু গ্ৰেড 4 ওকে। সো 12000 প্লাস যেটো পোষ্ট অহাৰ চান্স আছে ADRE 15000 মানো হ'ব পাৰে কাৰণ কি এটা সিএম ছাৰে কিন্তু টাৰ্গেট কৰিছে যে আপোনালোকৰ 2 লাখ চাকৰি দিব 5 বছৰত আৰু যেনেকৈ এইবাৰ 1,60,000 বা 70 এৰাউণ্ড এপইণ্টমেণ্ট দিলে। সো তাতে কিন্তু আপোনালোকৰ 26000 আৰু 12000 দ্যাট মিন্স 36000 ৰ ADRE পোষ্ট আছিলে। সো যেহেতু 2 লাখ টাৰ্গেট কৰিব পোষ্ট বাঢ়িব কিন্তু মিনিমাম তো আপোনালোকৰ 12000 মান আহিব ঠিক আছে। সো 12000 ত গ্ৰেড 3 ৰ পোষ্ট কিমান আহিব এটা গ্ৰেড 3 ৰ পোষ্টৰ কথা যেতিয়া 12000 ত আলোচনা কৰিম তেনে ক্ষেত্ৰত আমি ক'ব পাৰো 7500 প্লাস আমি গ্ৰেড 3 ৰ পোষ্ট পাম ঠিক আছে। আৰু ঠিক একেদৰে এতিয়া আমি গ্ৰেড 4 ৰ যেতিয়া কথা কম তেতিয়া আমি 4500 ওকে 4500 প্লাস আমি পোষ্ট গ্ৰেড 4 সৰি ইয়াতে গ্ৰেড 4 হ'ব মই গ্ৰেড 3 লিখিছো গ্ৰেড 4 ঠিক আছে ওকে। সো গ্ৰেড 3 ত আপোনালোকৰ 7500 মান পোষ্ট আহিব গ্ৰেড 4 ত আপোনালোকৰ
4,500 মান পোষ্ট অহাৰ সম্ভাৱনা আছে। টেণ্টেটিভ পোষ্ট বাঢ়িব পাৰে, বাঢ়াৰ চান্সটো বেছি আছে, ইয়াতকৈ কম অহাৰ কোনো চান্স নাই, ঠিক আছে, বা একেবাৰে মিনিমাম চান্স, ঠিক আছে। নেক্সট যিটো প্ৰশ্ন আছিলে আপোনালোকৰ যে ছাৰ এক্সাম পেটাৰ্ণটো কি হ'ব, দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, কাৰণ কি এক্সাম পেটাৰ্ণৰ ওপৰত ডিপেণ্ড কৰিয়ে কিন্তু আপোনালোকে প্ৰিপাৰেশ্যন কৰিব লাগিব, ঠিক আছে। চ' এক্সাম পেটাৰ্ণটো যদি বুজি নাপায়, চিলেবাছটো কেনেকুৱা হ'ব, কি পঢ়িব, ক'ৰ পৰা পঢ়িব, কেনেকুৱা কুৱেশ্যন আহিব, কুৱেশ্যন পেটাৰ্ণটো কি হ'ব, এক্সাম পেটাৰ্ণটো কি হ'ব, এইটো যদি বুজা নাথাকে তেতিয়াহ'লে কিন্তু ইন ফিউচাৰ বহুত দিগদাৰী হ'ব পাৰে, ঠিক আছে। মানে আপোনালোকে ধৰক এতিয়া 2-3 মাহ 4 মাহ প্ৰিপাৰেশ্যন কৰিলে, কৰাৰ পিছত দেখা গ'ল যে পেটাৰ্ণটো চেঞ্জ হৈ গ'ল, তেতিয়া আপোনালোকে কি কৰিব, বা লেভেল অফ কুৱেশ্যনটো বাঢ়ি গ'ল, তেতিয়া আপোনালোকে কি কৰিব। চ' আগৰে পৰা পেটাৰ্ণ আৰু কুৱেশ্যনৰ যিটো মানে ছিকুৱেঞ্চ সেইটো বুজি লৈ কিনে প্ৰিপাৰেশ্যন কৰিলে আগন্তুক সময়ত আপোনালোকৰ কাৰণে ইজি হ'ব বস্তুটো। চ' সেইবাবে আপোনালোকৰ যদি পেটাৰ্ণৰ কথা কয়, চ' পেটাৰ্ণটো মষ্ট প্ৰবাবলি আপোনালোকৰ চেঞ্জ হ'ব। চ' CM ছাৰে যোৱাবাৰ যেনেকৈ কৈছিলে যে মানে ধৰক আপোনালোকৰ প্ৰিলিমছ, তাৰপিছত মেইনছ আৰু ইণ্টাৰভিউ। চাওক এই প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ এই তিনিটা ৱৰ্ড অলপ হেভি ৱেইটৰ হয়, ঠিক আছে। মানে এই ৱৰ্ড তিনিটাৰ অলপ মানে ৱেইটটো বেছি, কাৰণ কি এই তিনিটা ৱৰ্ড বেছিকেলি APSC UPSCৰ লগত ৰিলেটেড হয়। চ' CM ছাৰে যেতিয়া কথাখিনি কৈছিলে, চবে ইয়াক APSC বা UPSCৰ লগত ৰিলেট কৰিছিলে, মানে ADR-ক APSCৰ লগত ৰিলেট কৰিছিলে, কিন্তু কথাটো তেনেকুৱা নহয়। ত' যদি ADR-ৰ পেটাৰ্ণ চেঞ্জ কৰিব লগা হয়, আপোনালোকৰ পেটাৰ্ণটো এনেকুৱা হ'ব পাৰে যে T1 অৰ্থাৎ টায়াৰ 1 যিটো আপোনালোকৰ MCQ বেছডে হ'ব, অ'কে, MCQ বেছডে হ'ব, অলৰাইট। আৰু তাৰপিছত MCQ বেছ কোৱালিফাই কৰাৰ পিছত আপোনালোকে যাব টায়াৰ 2, যেনেকৈ SSC পৰীক্ষাটো পাতে বেছিকেলি। টায়াৰ 2 বেছিকেলি MCQ লেভেলতে হয়, অ'কে, কিন্তু ইয়াৰ লেভেলটো অলপ বেছি, মানে কুৱেশ্যনৰ টাফনেছটো বেছি থাকে, ঠিক আছে। চ' কোৱালিফাই কৰিলে, এতিয়া কোৱালিফাই কৰাৰ পিছত যদি গ্ৰেড 3 ষ্টুডেণ্ট হয় তেওঁলোকে স্কিল দিব, অ'কে, আৰু গ্ৰেড 4 হ'লে ভাইবা দিব, অ'কে, এইটো বেছিকেলি হ'ব লাগে। কিন্তু ইয়াতে এটা কথা আছে যে যিসকল কেণ্ডিডেট বেছিকেলি গ্ৰেড 4 পৰীক্ষা দিব, মানে গ্ৰেড 4 পৰীক্ষাটো এই যিটো টায়াৰ 2 এইটো নাথাকিবও পাৰে। গ্ৰেড 3 পেটাৰ্ণত দুটাই থাকিব, T1 T2 এনেকুৱা থকাৰ সম্ভাৱনা আছে, কিন্তু গ্ৰেড 4ত আপোনালোকৰ হয়তো T2টো নাথাকিব, T1ৰ পৰা ডাইৰেক্ট ভাইবালৈকে যাব, এইটো হ'ব পাৰে, ঠিক আছে। কাৰণ গ্ৰেড 4 এইটো চাব লাগিব ন, পোষ্টৰ ৱেইটটো চাব লাগিব। চ' গ্ৰেড 4ত এনেকুৱা হ'ব পাৰে যে T1 পৰীক্ষা দি কিনে ভাইবা, মানে ADR 1.0 2.0 যেনেকৈ হ'ল, গ্ৰেড 3ত আপোনালোকৰ চেঞ্জ হ'ব পাৰে T1 T2 দেন স্কিল, মানে কম্পিউটাৰ টেষ্ট যিটো হয় আপোনালোকৰ, এনেকুৱা হ'ব পাৰে, ঠিক আছে। চ' এতিয়া তাৰ বাবে প্ৰিপাৰেশ্যন চলাব লাগিব। এতিয়া প্ৰিপাৰেশ্যন চলাবলৈ হ'লে ডেফিনেটলি আপোনালোকে ক্লাছপিক্স একাডেমি যিটো এপ আছে তাতে খুব ধুনীয়াকৈ পাই যাব। কি পঢ়িব লাগিব সেইটো মই কৈছোঁ। চ' আপোনালোকৰ T1ৰ কাৰণে চিলেবাছ ছেম, মানে অসমৰ যিমান প্ৰতিযোগিতামূলক পৰীক্ষা হয় বা চেণ্ট্ৰেলৰে হওক অলমষ্ট ছেম থাকে, ঠিক আছে। চ' বেছিকেলি আপোনালোকে মেথ পঢ়িব লাগিব, বেছিকেলি মেথ এণ্ড এপ্টিটিউড পঢ়িব লাগিব, তাৰপিছত ৰিজনিং পঢ়িব লাগিব, তাৰপিছত আপোনালোকৰ GS পঢ়িব লাগিব, দেন আপোনালোকৰ ইংলিছ পঢ়িব লাগিব, ঠিক আছে। চাওক ষ্টুডেণ্টে সময়টো ক'ত দিয়ে, ষ্টুডেণ্টে মেথ দুৰ্বল গতিকে মেথছত সময় দিয়ে, ঠিক আছে। ৰিজনিঙত মেথছৰ লগে লগে সময় দিয়ে। ষ্টুডেণ্টে GSত এনেকুৱা ভাবে নহয় GSটো হৈ যাব কভাৰ, এনেকুৱা ভাবে ষ্টুডেণ্টৰ এটা থিংকিং থাকে, কিন্তু পৰীক্ষাত গৈ কিন্তু 4-5টামান কুৱেশ্যন এৰি থৈ আহে। আৰু ADR-ত 4-5টা কুৱেশ্যনৰ মানে ভেলু বহুত বেছি, মানে GS পৰ্চনৰ কথা কৈছোঁ মই, ঠিক আছে। চ' GSটো ভালকৈ পঢ়িব লাগিব। দেন ইংলিছ, এইটো আটাইতকৈ মানে কম গুৰুত্ব দিয়ে ষ্টুডেণ্টে। চ' বেছিকেলি এই 4টা ছাবজেক্টে ভালকৈ গুৰুত্ব দিব লাগিব। নেক্সট মই এটা ভিডিঅ' বনাই দিম তোমালোকৰ কাৰণে খুব ধুনীয়াকৈ, মেথছৰ কাৰণে কোনটো কিতাপ ফ'ল' কৰিব লাগিব, কোনটো প্ৰেক্টিছ ছেট ফ'ল' কৰিব লাগিব, যেনেকৈ আমাৰো প্ৰেক্টিছ ছেট আছে, আমি অলৰেডি এপত দি দিছোঁ। চ' ৰিজনিঙৰ কোনটো কিতাপ ভাল হয়, GSৰ কোনটো কিতাপ ভাল হয়, ইংলিছৰ কোনটো কিতাপ ভাল হয়, সেইটো মই দি দিম বাৰু, ঠিক আছে। এতিয়া এইকেইটা আপোনালোকৰ যিহেতুকে আপোনালোকৰ প্ৰচেছটো টায়াৰ 1 আৰু টায়াৰ 2 ছেম থাকিব, সেই গতিকে আমি কেনেকৈ পঢ়িম, আমি পঢ়িম টায়াৰ 2ৰ কাৰণে, অলপ স্মাৰ্ট এপ্ৰ'চ লগাব। চ' এডভান্সটো যেতিয়া আমি প্ৰিপাৰেশ্যন কৰিম, অলৰেডি আমাৰ টায়াৰ 1ৰ গোটেইখিনি কভাৰ হৈয়ে যাব। চ' আমি টাৰ্গেট কৰিম T2ক কভাৰ কৰা, মানে এডভান্সখিনি পঢ়িম, বেছিকৰ পৰা এডভান্স। এতিয়া চবৰে বাৰু এডভান্সটো মানে ষ্টাৰ্ট কৰিব নোৱাৰে, চবে অলপ বেছিকটো দুৰ্বল থাকে। চ' আমি যেনেকৈ বেটছত পঢ়াই আছোঁ, বেছিকেলি আমি বেছিকৰ পৰা এডভান্স লেভেললৈকে দি আছোঁ। চ' যাতে ষ্টুডেণ্টৰ বেছিকখিনিও ঠিক হৈ যায়, এডভান্সটোও তেওঁলোকে পায়। আৰু বেছিক নজনাকৈ কেৱল এডভান্স পঢ়িলেতো নহ'ব। চ' বেছিকটো ক্লিয়াৰ থাকিব লাগিব, এডভান্সটো ক্লিয়াৰ থাকিব লাগিব, ঠিক আছে। চ' বেছিকেলি আমি এডভান্স লেভেললৈকে আপোনালোকক টাৰ্গেট কৰি পঢ়াম, তাৰ বাবে বেছিকখিনিও হৈ যাব তাৰ লগে লগে। চ'
এইখিনি আপোনালোকে কভাৰ কৰিব। দেন স্কিলৰ বাবে আপোনালোকে টেনশ্যন ল'ব নালাগে। ৰিটেন যদি কোৱালিফাই হয়, ৰিটেনত যদি মাৰ্কছ ভাল থাকে, স্কিলটো এনে ভাল হয় বা স্কিলত মানে এডভান্টেজ যিটো পোৱা যায়। চ' আপোনালোকে অলৱেজ ট্ৰাই কৰিব ৰিটেন যিটো হ'ব, মানে আপোনালোকৰ এইটো হয়তো মানে MCQ বেছ যিটো এইটো কোৱালিফাইং নেচাৰৰ হ'ব পাৰে আৰু মেৰিটটো আপোনালোকৰ হয়তো এইটোৰ পৰা বনাব পাৰে, T2ৰ পৰা বনাব পাৰে, গ্ৰেড 3, ঠিক আছে। চ' ট্ৰাই কৰিব ৰিটেনত যাতে মেক্সিমাম মাৰ্ক এচিভ কৰিব পাৰি বা মেক্সিমাম স্ক'ৰ পাব পাৰি। ত' ৰিটেনত যদি আমাৰ মেক্সিমাম স্ক'ৰ থাকিব তেতিয়াহে কিন্তু আমি বেনিফিটটো পাম, মানে আমাৰ ৰিটেনৰ মাৰ্ক প্লাছ স্কিলৰ মাৰ্ক মিলাই কিনে আমাৰ মেৰিট লিষ্ট বনায়। চ' তেতিয়া আমি বেনিফিটটো পাম, এইটো কথা মনত ৰাখিব। চ' ৰিটেন ভালকৈ দিয়ক, ঠিক আছে। আৰু ভালকৈ ৰিটেন পাছ কৰিবলৈ হ'লে অভিয়াছলি প্ৰিপাৰেশ্যন কৰিব লাগিব, প্ৰিপাৰেশ্যনৰ বাহিৰে কোনো মানে অপশ্যন নাই, ঠিক আছে। চ' প্ৰিপাৰেশ্যন কৰক ভালকৈ। আমি ক্লাছপিক্স একাডেমি যিমান দূৰ পাৰোঁ হেল্প কৰি যাম, ডেফিনেটলি ইমান দিন হেল্প কৰি আহিছোঁ। ADRE 1.0ত পঢ়াইছোঁ, 2.0ত পঢ়াইছোঁ, আছাম পুলিচত পঢ়াইছোঁ, অ'কে। চ' ইমান বেটছ পাৰ কৰিছোঁ, ইমান ষ্টুডেণ্ট কোৱালিফাই কৰিছে আমাৰ পৰা, ইমান ষ্টুডেণ্ট চাকৰি কৰি আছে। আমাৰ যিটো এক্সপিৰিয়েঞ্চ এই ইমান বছৰ পঢ়াই অহা 2021ৰ পৰা গোটেইখিনি আমি ADRE 3.0ত ইউজ কৰিম আৰু ডেফিনেটলি এটা ভাল ৰিজাল্ট আমি ADRE 3.0ত কৰিম, ঠিক আছে। যি কি নহওক, তাৰপিছত এতিয়া আপোনালোকৰ নেক্সট যিটো কুৱেশ্যন আছে সেইটোলৈকে আগবাঢ়িছোঁ। ভিডিঅ'টো অলপ দীঘলীয়া হৈ আছে, যদিও ধৈৰ্য সহকাৰে চাই থাকিব চবে। কেতিয়া হ'ব এক্সাম? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। চাওক, কেতিয়া হ'ব এক্সাম? কেতিয়া হ'ব? আপোনাক কেতিয়া লাগে কওকচোন? এতিয়া যদি CM ছাৰে কয় যে আমি প্ৰশ্ন কৰিছোঁ CM ছাৰক, ছাৰ ADRE 3.0ৰ এক্সাম কেতিয়া হ'ব? ত' যদি CM ছাৰে কয় তোমালোকৰ কেতিয়া লাগিব, তোমালোকৰ উত্তৰ কি হ'ব? কালি, অহাকালি পৰীক্ষা দিবা ADRE 3.0? এসপ্তাহত দিবা? নিদিয়া? চ' নিজকে প্ৰশ্ন কৰা কেতিয়া পৰীক্ষা তুমি দিব পাৰিবা। চ' কেতিয়া পৰীক্ষা হ'ব সেইটো ছেকেণ্ডাৰী, তুমি প্ৰিপেয়াৰ হৈছানে নাই, তুমি দিব পাৰিবানে নাই পৰীক্ষা, সেইটো তুমি টাৰ্গেট কৰা। চ' বেচিকেলি তুমি 3 মান্থছ বা 4 মান্থৰ এটা ধুনীয়াকৈ প্লেন ৰেডি কৰি লোৱা যে মই 3 মান্থ বা 4 মান্থৰ ভিতৰত ADRE 3.0ৰ কাৰণে ৰেডি হ'ম। দেন আফটাৰ 3 মান্থ যদি পৰীক্ষা হয় তেনেহ'লে মই সেইটো এডভান্টেজ হিচাপে ল'ম, মানে সেইটো মোৰ বোনাছ। মানে ধৰা এতিয়া 5 মাহত পৰীক্ষাটো হ'ব। চ' 5 মাহত পৰীক্ষা যেতিয়া হ'ব তেতিয়া 3 মাহত তোমাৰ প্ৰিপাৰেশ্যন শেষ হ'ল। চ' 2 মাহ তোমাৰ এডভান্স, মানে তুমি এডভান্টেজ পাই গ'লা, ঠিক আছে। তো যি কি নহওক সেইটো তোমাৰ এপ্ৰ'চ। কিন্তু এতিয়া আমি যদি চাওঁ যে পৰীক্ষা কেতিয়া হ'ব, নৱেম্বৰ হোৱাৰ চান্সেছ কম আছে, ডিচেম্বৰৰ ফালে হ'লে হ'ব পাৰে, বা আপকামিং যিটো ইয়াৰ আছে 2027ত হ'ব পাৰে, ঠিক আছে। এক্সেক্টলি টাইমটো ক'বলৈ অলপ দিগদাৰী হৈছে, কাৰণ নটিফিকেশ্যনটো অহাৰ পিছৰে পৰা আমি ক'ব পাৰি। আৰু ADRE প্ৰচেছটো অলপ লেন্দি হয়। চ' আমি ৰিকুৱেষ্ট কৰিম CM ছাৰক যাতে এইবাৰ প্ৰচেছটো অলপ স্মুথ কৰে, অলপ ফাষ্ট কৰে, ঠিক আছে। 2 বছৰমান লাগি যায়, চ' এইটো যাতে নহয়, বছৰে বছৰে যাতে হয়। তো যি কি নহওক নিজকে ৰেডি কৰা, পৰীক্ষা ডেফিনেটলি তেওঁলোকে পাতিব আৰু পৰীক্ষা পাতিলে যাতে নিজৰ বাবে এটা ছিট ছিকিউৰ হয় ইয়াৰ ওপৰত গুৰুত্ব দিয়া। ভালকৈ পঢ়া, ডেফিনেটলি এইবাৰ ADRE 3.0 ক্ৰেক হ'ব। আৰু যদি ডেডিকেটেড প্ৰিপাৰেশ্যন চলাম বুলি ভাবিছা আমাৰ লগত, তেনেহ'লে ক্লাছপিক্স একাডেমি এপটো ডাউনলোড কৰি ল'বা আৰু কোৰ্চ জইন কৰিবলৈ যদি তোমালোকৰ কিবা গাইডেন্স লাগে, কিবা হেল্প লাগে, কিবা ডাউট থাকে, কিবা কুৱেশ্যন থাকে, কিবা সুধিব লগা আছে, তেন্তে অফিচিয়েল যিটো আমাৰ নম্বৰ 7099, অ'কে, 7099736363 নম্বৰত কণ্টেক্ট কৰিবা, ঠিক আছে। চ' ভিডিঅ'টো দীঘলীয়া হৈ গ'ল। বাই বাই, টেক কেয়াৰ, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।